বিহপুৰীয়াত ভূপেন বৰাৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। ভূপেন বৰাক জয়ী কৰিবলৈ ৰাইজক দিলে দায়িত্ব। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত আছিলে, মই তেওঁক অনুৰোধ কৰিছিলো যে ভাল মানুহ কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই, তুমি আহা আৰু আমাৰ লগত থাকা। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলো। ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে। আপোনালোকে ভূপেন বৰাক জিকাই অলপ হলেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব। বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ আহ্বান, মোৰ মুখলৈ চাই ভূপেন বৰাক বিজয় কৰক। জিকাবনে নিজিকাব আপোনালোকে, মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গলো। কাৰণ ভূপেনক মই নিজে কৈছিলো যে কোনো সনাতনী মানুহ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই, কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গল, বাকী মানুহবিলাক বিজেপিত আহিব লাগে, অসমখনক শক্তিশালী কৰিব লাগে। সেইকাৰণে বিহপুৰীয়া সমষ্টিৰ প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা জয়ী হলেও বিহপুৰীয়াৰ কামৰ গেৰাণ্টি থাকিব মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী চৰকাৰে 4 গুণ বেছি কাম কৰিব বিহপুৰীয়াত, ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। MLA হিচাপে বা আগলৈ গৈ যি দায়িত্ব পায় ভূপেন বৰাই কাম কৰিব, কিন্তু বিহপুৰীয়াৰ কামৰ দায়িত্ব আৰু গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। যোৱাবাৰ যিমান কৰিছিলো অহাবাৰ তাতকৈ 4 গুণ বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। মাত্ৰ আপোনালোকে ভূপেন বৰাক আশীৰ্বাদ কৰিব আৰু বিপুল ভোটত বিজয়ী কৰিব। বিহপুৰীয়াত কামৰ অসুবিধা নহয়, সকলো কাম কৰাৰ দায়িত্ব আজিয়ে মই মূৰৰ ওপৰত পাতি ললো। বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ হৈ বিহপুৰীয়াত প্ৰচাৰ চলাই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হয় মুখ্যমন্ত্ৰীগৰাকী। বিজয় সংকল্প সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ নতুন বৰ অসমত থাকিব বাংলাদেশী, যুঁজ এখন হ'ব শ্লোগান, নতুনকৈ লিখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুন বৰ অসম মানে কি? বাংলাদেশী বিলাকক লৈ বৰ অসম। মই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে। কংগ্ৰেছে কয় এইবাৰ যুঁজ এখন হ'ব, মই কংগ্ৰেছক কৈছো ডাইলগ নতুনকৈ লিখক, এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব। নিৰ্বাচনী প্ৰচাৰ সভাত লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা, এইবাৰ বিহপুৰীয়াই পাব সমজিলাৰ মৰ্যাদা। আজি আপোনালোকে কৈছে যে আমাক সমজিলা লাগে, আপোনালোকে সমজিলাও পাই যাব, তাত কোনো অসুবিধা নাই। বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ বাবে মই আপোনালোকৰ লগত আছিলো আৰু মই সদায় আপোনালোকৰ লগত থাকিম, তাক মই আপোনালোকক পুনৰবাৰ প্ৰতিশ্ৰুতি দিছো। বিহপুৰীয়া সমজিলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ পাছতে বিজেপি প্ৰাৰ্থী ভূপেন বৰাই ক'লে, বিহপুৰীয়াৰ বাবে এয়া ঐতিহাসিক দিন। আজি বিহপুৰীয়া সমষ্টি আজিৰ দিনটো ঐতিহাসিক হ'ব বিহপুৰীয়াৰ ইতিহাসত, যে আজি সমজোৰালৈ উত্তৰণ হোৱাৰ এক পণ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিহপুৰীয়াবাসীয়ে এইকাৰণেই বিশ্বাস কৰে যে কলাক্ষেত্ৰ মই সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ,
তেখেতে কলাক্ষেত্ৰ সম্পূৰ্ণ কৰিলে। বিশ্ববিদ্যালয় বিহপুৰীয়াৰ সপোন আছিলে, সেই সপোন হিমন্ত বিশ্ব শৰ্মাই বাস্তৱিত কৰিলে। এতিয়া সমজিলাৰ সপোন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহি থকা দিনত ৰাইজে মোক যেতিয়া আশীৰ্বাদ দিব, সেয়া আমি ইয়াত বাস্তৱিত কৰিম। ইয়াৰ পাছতে আকৌ এবাৰ মোদী চৰকাৰ গানৰ তালে তালে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে নাচিলে ভূপেন বৰাই। বিহপুৰীয়া সমষ্টিৰ পাছতে ৰঙানদী সমষ্টিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক কটাক্ষ মুখ্যমন্ত্ৰীৰ। হাৰিবলৈহে নিৰ্বাচন খেলে জয়ন্ত খাউণ্ডে। আমাৰ ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেট আছে, যোৱা বছৰ আমি তেওঁক আমাৰে কেণ্ডিডেট পাতিছিলো, কিন্তু জয়ন্ত খাউণ্ডৰ এটা ডাঙৰ গুণ আছে, তেওঁ ইলেকশ্যন জিকি ভাল নাপায়, তেওঁ হাৰি ভাল পায়। তেওঁ কেতিয়াও ইলেকশ্যন জিকিবৰ কাৰণে নেখেলে, তেওঁ সদায় ইলেকশ্যন হাৰিবৰ কাৰণে খেলে। নহলে কোনোবা ইলেকশ্যনৰ 2 দিন আগতে দল পৰিৱৰ্তন কৰে নেকি? তাৰ মানে তেওঁৰ ভাগ্যত হাৰাটোৱে লিখাই আছে, এইবাৰো তেওঁ নিশ্চিতভাৱে হাৰিব। বিহপুৰীয়া ৰঙানদীৰ পাছত ঢকুৱাখানাৰ বিজেপি প্ৰাৰ্থী নৱদলে, নাওবৈচাৰ মিত্ৰ দলৰ প্ৰাৰ্থী বসন্ত দাস আৰু লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।